আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোভিড-19ৰ ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ নোহোৱালৈকে স্বাস্থ্যবিধিসমূহ পালনৰ ক্ষেত্ৰত তিলমানো অসাৱধান নহ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ প্ৰতি আহ্বান। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ ৮৬.৩১% বৃদ্ধি, প্ৰায় ২৭,০০০ লোক চিকিৎসাধীন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰা পুনৰ মুকলি। কোভিড-19ৰ নীতি নিৰ্দেশনাৰ মাজেৰে ৰাজ্যত শাৰদীয় দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। আজি পূজাৰ সৈতে জড়িত ব্যক্তিসকলৰ কোভিড পৰীক্ষা। আৰু অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত অব্যাহত থকা সংঘাতপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আজি দুয়োখন ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যেতিয়ালৈকে কোভিড-19ৰ ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ নহয় তেতিয়ালৈকে স্বাস্থ্যবিধিসমূহ পালনৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা উচিত নহয়। তেওঁ সমাগত উৎসৱৰ সময়ছোৱাত দেশৰ জনসাধাৰণক অত্যন্ত সাৱধানতা অৱলম্বন কৰি উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে। কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে সুদীৰ্ঘ দিনৰ অন্তত দেশৰ বজাৰসমূহলৈ পূৰ্বৰ অৱস্থা ঘূৰি অহাৰ লগতে আৰ্থিক কাম কাজো আৰম্ভ হৈছে। উৎসৱৰ সময়ছোৱাত জনসাধাৰণৰ মনলৈ হেৰুৱা উৎসাহ ক্ৰমাৎ ঘূৰি আহিছে। অৱশ্যে দেশত প্ৰায় ৮ মাহৰ প্ৰয়াসৰ পাছত পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। সেয়েহে কোনো কাৰণতে তিলমানো অসাৱধান নহ'বলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক আহ্বান জনাইছে। তেওঁ কয় যে দেশত লকডাউন প্ৰত্যাহাৰ কৰা হৈছে যদিও ভাইৰাছ মুক্ত হোৱা নাই। আমেৰিকা আৰু ব্ৰাজিলৰ দৰে উন্নত ৰাষ্ট্ৰসমূহত প্ৰতি ১০ লাখ কোভিড আক্ৰান্তৰ ভিতৰত ৬০৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ৮৩হে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে পৰীক্ষণৰ সংখ্যা বৃদ্ধি, চিকিৎসক, স্বাস্থ্যকৰ্মী, সুৰক্ষাকৰ্মী আৰু জনসাধাৰণৰ প্ৰচেষ্টাৰে নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে ভাৰতত প্ৰতিষেধক প্ৰস্তুতকৰণৰ কাম দ্ৰুতগতিত অব্যাহত থকাৰ লগতে প্ৰতিষেধক প্ৰস্তুত হোৱাৰ লগে লগে জনসাধাৰণক কেনেকৈ প্ৰদান কৰা হ'ব সেই বিষয়ে পৰিকল্পনা কৰা হৈছে। শ্ৰীমোদীয়ে সন্ত কবীৰৰ বাণী আৰু ৰামচৰিত মানসৰ প্ৰসংগ উত্থাপন কৰি কয় যে পাপ, শত্ৰু, ভুল আৰু ৰোগক কেতিয়াও সৰু বুলি ভবা উচিত নহয়। বহু লোকে পৰিস্থিতি স্বাভাৱিক হোৱা বুলি ধাৰণা কৰি দৈনন্দিন জীৱনত অসাৱধান হোৱা দেখা গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কৰাৰ ফলত আমি নিজৰ লগতে আপোনজনৰো জীৱনক সংকটৰ গৰাহলৈ ঠেলি দিব পাৰোঁ। কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই ১,৭৪,০০০ অতিক্ৰম কৰিছে। কালি ১,২০১জন কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াৰ লগে লগে ৰাজ্যখনত আৰোগ্যৰ হাৰ ৮৬.৩১%লৈ বৃদ্ধি পাইছে। ইফালে কালি কৰা ৩৮,০০০ৰো অধিক কোভিড পৰীক্ষাৰ ভিতৰত ৬৬৬জন লোকৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে ১৭৪জন কামৰূপ মহানগৰ জিলাৰ। অসমত কোভিডত আক্ৰান্তৰ হাৰ ১.৩১%লৈ নিম্নগামী হৈছে। ৰাজ্যখনত বৰ্তমান ২ লাখৰো অধিক কোভিড আক্ৰান্তৰ ২৬,৭৭৫ জনহে চিকিৎসাধীন হৈ আছে। অসমত চিকিৎসাধীন লোকৰ হাৰ ১৩.২৫%। ইফালে ৰাজ্যখনত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ ৯জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮৪লৈ বৃদ্ধি পাইছে। অসমত বৰ্তমান কোভিডত মৃত্যুৰ হাৰ 0.43%। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত অগ্ৰণী ভূমিকা পালন কৰিবলৈ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আয়োগে প্ৰকাশ কৰি উলিওৱা জাৰ্নেলৰ ২য় খণ্ড উন্মোচন কৰি এই আহ্বান জনায়। থট প্ৰচেছ পইণ্টছ টু পণ্ডাৰ নামৰ এই জাৰ্নেলখনৰ জৰিয়তে সমাজৰ নিম্ন স্তৰৰ লোকৰ আৰ্থ-সামাজিক উন্নয়ন তথা তেওঁলোকৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে উদ্ভাৱনীমূলক চিন্তা চৰ্চা গঢ় দিয়াৰ প্ৰয়াস কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-19ৰ ফলত অৰ্থনীতিৰ গতি কিছু মন্থৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত গতিশীলতা লাভ কৰাৰ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। তেওঁ আয়োগক ডিজিটেল সবলীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-19ে সৃষ্টি কৰা এই জটিল সময়ত ছাত্ৰ ছাত্ৰীসকল পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল প্ৰযুক্তিগত শৈক্ষিক ব্যৱস্থা বিকল্প হিচাপে পৰিগণিত হৈছে। তেওঁ এই ক্ষেত্ৰত আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোলাঘাট জিলাৰ দাবিডুবিত অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰস্তাৱিত বাণিজ্য কেন্দ্ৰটোৱে ৰাজ্যখনৰ কেইবা হাজাৰ অগৰ কাঠ খেতিয়কক উপকৃত কৰিব। ইয়াৰ লগতে কেন্দ্ৰটোৱে অগৰ ব্যৱসায়ৰ লগত চলি থকা একাংশ ব্যৱসায়ীৰ একচেটিয়া আধিপত্যৰো অন্ত পেলাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বে অগৰ কাঠৰ ব্যৱসায়ক কাঠভিত্তিক উদ্যোগ হিচাপে গণ্য কৰা হৈছিল যদিও চৰকাৰে বৰ্তমান সুগন্ধি দ্ৰব্য উৎপাদনৰ দিশৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বাধিক 5 হেক্টৰ মাটিত অগৰৰ পুলি ৰোৱাৰ লগতে এইসমূহ বিক্ৰী কৰাৰ অনুমতি দিছে। সাধাৰণতে ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ উপৰি শদিয়াত অগৰ পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰা পুনৰ মুকলি কৰা হ'ব। সম্পূৰ্ণৰূপে কোভিডৰ নীতি নিৰ্দেশনাৰ মাজেৰে ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ মুকলি কৰা হ'ব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা 5 অক্টোবৰতে উদ্যানখন মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বানৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখৰ কহৰা বনাঞ্চলত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্যানখন পুনৰ মুকলি কৰিব। আজিৰে পৰাই কহৰা আৰু বাগৰি সংমণ্ডলত জীপ ছাফাৰী আৰম্ভ হ'ব যদিও কোভিডৰ নীতি নিৰ্দেশনা অনুসৰি জীপসমূহত 50% পৰ্যটককহে ভ্ৰমণৰ অনুমতি দিয়া হ'ব। হাতী ছাফাৰীৰ ক্ষেত্ৰতো অনুৰূপ নিয়ম কাৰ্যকৰী হ'ব। অৱশ্যে অহা মাহতহে হাতী ছাফাৰী আৰম্ভ হ'ব। পৰ্যটক আৰু দৰ্শনাৰ্থীসকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্মচাৰী, জীপ চালক, টুৰিষ্ট গাইড আৰু অন্য লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ সময়তো শাৰীৰিক ব্যৱধানৰ নীতি নিয়ম মানি চলিব লাগিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে ইতিমধ্যে দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ মুকলি কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে। ইফালে 1 নৱেম্বৰৰ পৰা পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পও মুকলি কৰা হ'ব। কোভিড-19ৰ নীতি নিৰ্দেশনা মানি দৰ্শনাৰ্থীসকলে উদ্যানখন পৰিদৰ্শন কৰিব পাৰিব বুলি মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল বিষয়াই জাননীযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 78 বৰ্গ কিলোমিটাৰ মাটিকালিৰ ৰাষ্ট্ৰীয় উদ্যানখনত এটা খৰ্গযুক্ত শতাধিক গড় আৰু প্ৰায় 28টা ঢেকীয়াপতীয়া বাঘৰ উপৰি বহু দুৰ্লভ প্ৰজাতিৰ বন্যপ্ৰাণী পোৱা যায়। ইপিনে অহা 1 ডিচেম্বৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব। চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়াই জনোৱা মতে পুৱা 8 বজাৰ পৰা দিনৰ 11 বজালৈ আৰু বিয়লি 1 বজাৰ পৰা 3 বজালৈ চিৰিয়াখানা মুকলি থাকিব। প্ৰতি ঘণ্টাত 150 জনতকৈ অধিক দৰ্শনাৰ্থীক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু অনলাইন ব্যৱস্থাৰ জৰিয়তেহে টিকট দিয়া হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কাইলৈ মহাষষ্ঠী। কৰোনাৰ সংক্ৰমণক লৈ বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসম তথা ভাৰতবৰ্ষতো সকলো শ্ৰেণীৰ লোক সন্ত্ৰস্ত হৈ থকাৰ লগতে শাৰদীয় দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। কোভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ আৰম্ভৰ পৰিহাৰ কৰি কেৱল পৰম্পৰাগত ৰীতি নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে আনুষ্ঠানিকতা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে এইবাৰ পূজা সমিতিসমূহে প্ৰদৰ্শনী, মেলা, সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী বাতিল কৰিছে। ভক্ত দৰ্শনাৰ্থীৰ আহ-যাহৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা অৱলম্বন কৰা হৈছে। এনে পৰিস্থিতিত ৰাইজৰ মাজত শাৰদীয় পূজাৰ উৎসাহ ম্লান পৰিছে যদিও শুভ দিনৰ কামনাৰে ভক্তসকলে দেৱীৰ আশীষ বিচাৰি সম্পূৰ্ণ পবিত্ৰতা আৰু ৰীতি নীতিৰ মাজেৰে তথা কোভিডৰ নিৰ্দেশনা মানি পূজাভাগ সম্পন্ন কৰিব। শাৰদীয় দুৰ্গা পূজা উপলক্ষে এইবাৰ বজাৰসমূহতো গ্ৰাহকৰ উপস্থিতি হেৰেঙা হোৱা পৰিলক্ষিত হৈছে। কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনেও ৰাইজক উৎসৱৰ সময়ছোৱাত অধিক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। বিশেষকৈ 60 বছৰ ঊৰ্ধৰ ব্যক্তি আৰু শিশুসকলৰ ক্ষেত্ৰত অধিক সচেতনতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে পূজাৰ বাবে জাৰি কৰা মানসন্মত পৰিচালনা বিধি অনুসৰি পূজাৰ আয়োজকসকলে কোভিড-19ৰ নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব। এই ক্ষেত্ৰত মণ্ডপসমূহৰ ভিতৰত শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখিব পৰাকৈ সুব্যৱস্থা ৰখাৰ লগতে পূজাৰ সৈতে জড়িত ব্যক্তিসকলৰ কোভিড পৰীক্ষা, পূজা মণ্ডপত মাস্ক পৰিধান আদি ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। তদুপৰি প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো জনসমাগম ৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে দশমীৰ পৰা বিসৰ্জন প্ৰক্ৰিয়াৰ অন্ত নপৰালৈকে ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে নিৰ্দেশনা অনুসৰি প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াত সৰ্বাধিক 10 জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব আৰু এটা সময়ত এখন সমিতিয়েহে প্ৰতিমা বিসৰ্জন দিব পাৰিব। আনহাতে আজি পূজাৰ সৈতে জড়িত ব্যক্তিসকলৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হ'ব।
অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চলত 15 দিন ধৰি চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অৱসানৰ বাবে আজি দুয়োখন ৰাজ্যৰ গৃহ সচিবদ্বয় এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। অসম আৰক্ষীৰ সীমান্ত শাখাৰ সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই প্ৰকাশ কৰা অনুসৰি অসমৰ মুখ্য সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু মিজোৰামৰ গৃহ সচিব লাল বিয়াক চাঙিৰ মাজৰ আজিৰ এই বৈঠকখন কাছাৰ জিলাত অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে সীমান্তৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত আবদ্ধ হৈ থকা মিজোৰাম অভিমুখী ট্ৰাক আৰু অন্যান্য বাহনসমূহক সুৰক্ষা অবিহনেই গন্তব্যস্থলীলৈ যাবলৈ দিয়া হৈছে। দুয়োখন ৰাজ্যৰ সাধাৰণ লোকৰ স্বাৰ্থতে সীমান্ত সমস্যাৰ শীঘ্ৰে সমাধান হোৱা প্ৰয়োজন বুলিও শ্ৰী আগৰৱালাই উল্লেখ কৰে। অসমৰ গৃহ সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে কৈছে যে সীমান্তৱৰ্তী লাইলাপুৰৰ 21টা ক্ষতিগ্ৰস্ত পৰিয়ালক ৰাজ্য চৰকাৰে আৰ্থিক ক্ষতিপূৰণ দিব। অসমৰ ভূমিৰ পৰা সুৰক্ষা বাহিনীক আঁতৰাই নিয়াৰ বাবে মিজোৰাম চৰকাৰক কোৱা হৈছে বুলিও শ্ৰী ত্ৰিপাঠীয়ে জানিবলৈ দিছে। ইপিনে মিজোৰাম চৰকাৰে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে মুখ্যমন্ত্ৰী জোৰামথাঙাৰ সৈতে কথা পাতিছে আৰু পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ ক্ষেত্ৰত সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস দিছে। আজি আৰক্ষী স্মৃতি দিৱস। আৰক্ষীৰ লোকসকলৰ নিষ্ঠা আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা ত্যাগ তথা বলিদানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 21 অক্টোবৰত এই দিৱস পালন কৰা হয়। আজিৰ দিনটোতে 1959 চনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFে লাডাখৰ দুৰ্গম অঞ্চলত তেওঁলোকৰ সাহসিকতা আৰু বলিদানৰ উদাহৰণ দাঙি ধৰিছিল। নিৰুদ্দিষ্ট এটা আৰক্ষী দলক বিচাৰি CRPF আৰু চোৰাংচোৱা ব্যুৰোৰ 20 জন আৰক্ষীৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত চীনা সৈনিকে দলটোক হঠাৎ আক্ৰমণ কৰাত 10 জন CRPFৰ জোৱান শ্বহীদ হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ 10% বৃদ্ধি কৰিছে। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে নিৰ্বাচনী ব্যয় বৃদ্ধি কৰাৰ বাবে দিয়া অনুমোদনক কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে। ন্যায় মন্ত্ৰালয়ে কালি নিশা জাৰি কৰা এখন অধিসূচনাত কোৱা হৈছে যে লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযানৰ বাবে এতিয়াৰে পৰা সৰ্বাধিক ৭৭ লাখ টকা ব্যয় কৰিব পাৰিব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে পংকজ নয়ন ভট্টাচাৰ্যই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰা হৈছে। অযোধ্যাত বাবৰি মছজিদ ধ্বংস তথা ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছে এটা আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠনে। এই বাতৰিক অসমীয়া প্ৰতিদিনত ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা ISISৰ শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। টিয়কৰ চাহ বাগিচাত চিকিৎসক ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায় যোৰহাট সত্ৰ আদালতে ঘোষণা কৰিছে। এই বাতৰিক নিয়মীয়া বাৰ্তাই মূল হত্যাকাৰী সঞ্জয় ৰাজৌৱাৰক ফাঁচী 24 জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু অসমীয়া খবৰে সঞ্জয়ক ফাঁচী 24 জনক যাৱজ্জীৱন কাৰাদণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোক আন কেইখন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। বিজেপিৰ সৈতে বিভিন্ন জনগোষ্ঠীৰ সংঘাতৰ অভিযোগৰ বাতৰি এটাক দৈনিক অসমত চিন্তিত নেতৃত্ব কৌশল উদ্ভাৱনত ব্যস্ত শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। বিজেপিৰ কেন্দ্ৰীয় কমিটিয়ে বিধানসভাৰ নিৰ্বাচনক লৈ ৰচনা কৰা ৰণকৌশলৰ বাতৰিক গুজৰাট মডেলেৰে বাচিব প্ৰাৰ্থীক শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰা হৈছে দৈনিক জনমভূমিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক দিয়া চমু ভাষণৰ বাতৰিক আমাৰ অসমত লকডাউন নাই কৰোনা আছে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। যোগীঘোপাত দেশৰ প্ৰথম মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপনৰ বাতৰিক 20 লাখৰ কৰ্মসংস্থাপন হ'ব শিৰোনামেৰে দৈনিক অগ্ৰদূতত মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। এই বাতৰিক দি চেণ্টিনেলতো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ নয়ন ভট্টাচাৰ্য। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ডুবাইত অনুষ্ঠিত এখন খেলত কিংছ 11 পাঞ্জাবে দিল্লী কেপিটেলছক 5 উইকেটত পৰাজিত কৰে। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 6টা উইকেটৰ বিনিময়ত 164 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ শিখৰ ধাৱানে 61টা বলত 106 ৰান কৰে। প্ৰত্যুত্তৰত কিংছ 11 পাঞ্জাবে এটা অভাৰ বাকী থকা অৱস্থাত 5 উইকেটৰ বিনিময়ত 165 ৰানৰ লক্ষ্যত উপনীত হয়। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কোভিড-19ৰ ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ নোহোৱালৈকে স্বাস্থ্যবিধিসমূহ পালনৰ ক্ষেত্ৰত তিলমানো অসাৱধান নহ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ প্ৰতি আহ্বান। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 86.31% বৃদ্ধি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰা পুনৰ মুকলি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।